নাগাৰা নামৰ সূৰ্য নামেৰে খ্যাত ৰামচৰণ ভৰালীদেৱৰ বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছে। যোৱা পৰহি ৰাতি আকস্মিকভাৱে তেখেতৰ মৃত্যুৰ বাতৰি পাই আমি সকলোৱে অত্যন্ত ব্যথিত হৈছিলোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ৰাজ্যিক মৰ্যাদাৰে সমাপন কৰাৰ কথা কৈছিলে আৰু সেই মৰ্মে আজি ৰাজ্যিক মৰ্যাদাৰে আমি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিলোঁ। আৰু আমাৰ প্ৰত্যেকেই তেখেতৰ দৰে এজন ব্যক্তিক হেৰুৱাই সঁচাকৈ মৰ্মাহত হৈ আছোঁ। তেখেতৰ নাগাৰা নামৰ শিল্প কলাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, ৰাইজৰ মাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আৰু সকলো দিশত সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত যি অৱদান সকলোৱে স্বীকাৰ কৰিব লাগিব। আৰু তাতকৈ ডাঙৰ কথা হ'ল তেওঁ নতুন প্ৰজন্মক প্ৰশিক্ষণৰ মাজেৰে নাগাৰা নামৰ এটা ডাঙৰ টিম, যিটো ভৱিষ্যতৰ কাৰণে আমাৰ এই সংস্কৃতিটোক আবহমান কৰি ৰাখিব, তেনেকুৱা যি দায়িত্ব তেখেতে পালন কৰিছিল সি সঁচাকৈয়ে প্ৰশংসনীয়। আৰু সেইকাৰণে আমাৰ অসম চৰকাৰে সদায় এনেকুৱা ধৰণৰ লোককলা, গ্ৰাম্য সমাজত থাকি লোককলাক আগবঢ়াই নিয়া ব্যক্তিসকলক আমি সদায় শ্ৰদ্ধা জনাই আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। আৰু অসম চৰকাৰে এতিয়া এই অভিভাৱক স্বৰূপ, নাগাৰা নামৰ অভিভাৱক স্বৰূপ হিচাপে গোটেই শিল্পকলাৰ কলা কুশলীসকলক ধৰি ৰখা তেখেতৰ অভাৱত আমি চৰকাৰে যি ধৰণৰ সহায়ৰ প্ৰয়োজন তেখেতসকলক আগবঢ়াই নিয়াৰ কাৰণে এই সহায়বিলাক কৰি আমি তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি দিব লাগিব। চৰকাৰে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতৰ যথেষ্ট ব্যক্তিগতভাৱে ঘনিষ্ঠ সম্পৰ্ক আছিল। আজি কেইদিনমান আগত নলবাৰীলৈ আহোঁতেও তেখেতক লগ পাইছে, তেখেতৰ লগত কথা পাতিছে। আৰু ব্যক্তিগতভাৱেতো মই তেখেতৰ ল'ৰাৰ দৰে, মই খুৰা বুলি মাতিছিলোঁ আৰু যেতিয়াই লগ পাওঁ, আজি আপোনালোকৰ দৰে আজি কেইদিনমান আগত নলবাৰী হৰি মন্দিৰত মই তেখেতক লগ পাইছোঁ, কথা পাতিছোঁ। হঠাৎ এনেকে হেৰাই যাব বুলি আমি কোনোৱে ভবা নাই। যিয়ে নহওক, আমি সকলোৱে এতিয়া তেখেতৰ যি কৰ্মৰাজি তাক জীয়াই ৰাখিব লাগিব আৰু তেখেতে যি বিচাৰিছিল তাক আমি কেনেকে কৰিব পাৰোঁ সেয়া আমাৰ দায়িত্ব হ'ব। পৰিয়ালটোৰ লগত মোৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আৰু পৰিয়ালটোৰ লগত আমি সহায় আৰু সমবেদনা দুয়োটাই লগত থাকিম আৰু লগত থাকি কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।